শপিং মলত সোমাই আপুনি বস্তু ক্ৰয় কৰাৰ পিছত যেতিয়া আপুনি বিল পেমেন্ট কৰিবলৈ আহে তেতিয়া হয়তো আপোনাক সোধা হয় যে আপোনাক কেৰি বেগ লাগিব নেকি। তেতিয়া আপুনি হয়তো ক'ব পাৰে যে মোক এটা কেৰি বেগ লাগে আৰু সেই মুহূৰ্তত আপোনাৰ সেই বিলটোৰ লগত তেওঁলোকে কেৰি বেগৰ নামত 5 টকা 10 টকা বা তেওঁলোকৰ হিচাপ মতে বিল এড কৰি দিয়ে আৰু সেই টকা 10 টকা আপুনি আপোনাৰ বিলৰ লগত পেমেন্ট কৰি দিয়ে ঘৰত আহি যায়। আপুনি হয়তো নাজানিব পাৰে কেৰি বেগৰ নামত এই আপোনাৰ পৰা লোৱা 5 টকা বা 10 টকাটো আপোনাৰ পৰা ফ্ৰড কৰা হৈ আছে বা ফ্ৰড কৰি লোৱা হৈ আছে। বেংগালুৰুত এনেকুৱা এটা কাণ্ড হৈছিল। এগৰাকী মহিলাই এখন শ্বপিং মলৰ পৰা শ্বপিং কৰিছিল আৰু শ্বপিং মলৰ পৰা সম্পূৰ্ণ বস্তু ক্ৰয় কৰাৰ পিছত বয় বস্তুৰ সংখ্যা বহুত বেছি হৈ গৈছিল, যাৰ বাবে তেওঁ কেৰি বেগ বিচাৰিছিল আৰু কেৰি বেগৰ নামত তেওঁলোকে 20 টকা এক্সট্ৰাকৈ লৈছিল। কেৰি বেগৰ নামত 20 টকা লোৱা দেখি মহিলাগৰাকী আচৰিত হৈ পৰিল আৰু সেই শ্বপিং মলে দিয়া বিলটো তেওঁ কনজিউমাৰ কোৰ্টৰ ওচৰলৈ লৈ গ'ল। কনজিউমাৰ কোৰ্টে সেই বিলটোৰ ওপৰত তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিলে, যাৰ পিছত সেই কোম্পানীটোৱে সেই মহিলাগৰাকীক বহুত টকা ফাইন দিবলগীয়া হৈছিল। কনজিউমাৰ টেক্স হিচাপ মতে যদি কোম্পানীটোৱে বা শ্বপিং মলটোৱে প্ৰভাইড কৰা তেওঁলোকৰ কেৰি বেগত যদি তেওঁলোকৰ কোম্পানীৰ লগো বা নাম থাকে তেনেহলে আপুনি কেৰি বেগৰ নামত 1 পইচাও পেমেন্ট কৰিব নালাগে। আজিকালি শ্বপিং মলসমূহত এনেকুৱা হৈ আছে যে মানুহে পইচা দি কেৰি বেগ লৈ আছে, 5 টকা 10 টকা কোনেও মাইণ্ড নকৰে যে কেৱল 5 টকা 10 টকাহে যাব, আৰে বাদ দিয়া। কিন্তু আপুনি ভাবিছেনে সেই 5-10 টকা একেলগে গোটেই দিনটো তেওঁলোকে যদি 5-10 টকাকৈ 1000 কাষ্টমাৰৰ পৰা লয় তেনেহলে কিমান টকা হ'ব আৰু মাহৰ শেষত কিমান হাজাৰ বা কোটি টকা তেওঁলোকে উপাৰ্জন কৰিব পাৰিব বা ফ্ৰড কৰি আছে। হাজাৰ কোটি টকা ফ্ৰড এই শ্বপিং মলসমূহে ৰাইজৰ লগত কাষ্টমাৰৰ লগত কৰি আছে। আচলতে কি হয়, আমি এই সৰু বস্তুবোৰ বা কথাবোৰৰ ওপৰত বেছি গুৰুত্ব নিদিওঁ, কিন্তু আচলতে কথাটো তেনেকুৱা নহয় যে আপোনাৰ ক্ষেত্ৰতে হোৱা নাই। এয়া হাজাৰ কোটি মানুহৰ লগত এনেকুৱা ফ্ৰড হৈ আছে, যি কথাত আমি সদায় আওকাণ কৰিছিলো আৰু সেই কেৰি বেগৰ নামত তেওঁলোকে কোটি টকাৰ মাৰ্কেটিং কৰি আছে। অনুমান কৰিছেনে যে আপুনি এটা কেৰি বেগ লৈ আহি আছে আৰু সেই কেৰি বেগটোত সেই দোকানখনৰ লগো বা ফটো লগোৱা আছে। এইটো এক প্ৰকাৰ তেওঁলোকৰ কাৰণে এটা এডভাৰটাইজ হৈ গ'ল, তেওঁলোকৰ দোকান বা শ্বপিং মলটোৰ প্ৰচাৰ হৈ গ'ল আৰু ঘৰত আনি কি কৰিব, ঘৰৰ এটা চুকত বা এটা কোণত আপুনি সেই কেৰি বেগটো ওলমাই ৰাখি দিব। আমি সচৰাচৰ কৰোঁ আৰু যেতিয়া আপুনি ৰাতিপুৱা একেবাৰে টোপনিত যোৱালৈকে সেই বস্তুটো যেতিয়া আপোনাৰ চকুৰ সন্মুখত পৰিব বা সেই নামটো যেতিয়া আপোনাৰ চকুৰ সন্মুখত বাঢ়ি আহিব তেতিয়া আপুনি পুনৰবাৰ সেই শ্বপিং মলখনৰ কথাই মনত পৰিব বা আপোনাৰ ঘৰত কোনোবা আহিলে আপোনাৰ ফেমিলি মেম্বাৰে যেতিয়া সেই নামটো দেখা পাব, সেই নামটো তেওঁলোকৰ মাইণ্ডত থাকি যাব। এক প্ৰকাৰ তেওঁলোকৰ এটা ফ্ৰী এডভাৰটাইজমেণ্ট হৈ গ'ল। এডভাৰটাইজমেণ্টৰ টকা কিন্তু আপুনি পেমেণ্ট কৰি আছে। গতিকে আপুনি অনুমান কৰক বা আপুনি সতৰ্ক হওক যে যদি আপুনি কিবা শ্বপিং মল বা দোকানৰ পৰা কিবা সামগ্ৰী লৈছে আৰু সেই কেৰি বেগত বা সেই টোপোলাটোত যদি তেওঁলোকৰ নাম বা ব্ৰেণ্ডৰ নাম লিখা থাকে তেনেহলে তাৰ বাবে আপুনি 1 পইচাও পেমেন্ট কৰিব নালাগে। কনজিউমাৰ কোৰ্টৰ ৰুল অনুসৰি আপুনি যদি এনেকুৱা কৰে তেনেহলে আপোনাক সেই কোম্পানীটোৱে যদি আপুনি কনজিউমাৰ কোৰ্টত আপিল কৰে বা কিবা যদি আপুনি তাৰ বাবে বিল দিয়ে আৰু সেই বিলত সেই এক্সট্ৰাকৈ আপোনাৰ পৰা টকা লোৱাৰ প্ৰমাণ দেখুৱাব পাৰে, তাৰ বাবে আপোনাক তেওঁলোকে এটা ডাঙৰ জৰিমনা বা ফাইন আপোনাক দিব লাগিব। গতিকে আপুনি যেতিয়াই নেক্সট টাইম শ্বপিং কৰিব বা শ্বপিং কৰাৰ আগতে এই কথাটো ভালকৈ মন দিব যে কেৰি বেগৰ নামত আপোনাৰ পৰা যিখিনি টকা চাৰ্জ লোৱা হৈ আছে সেইখিনি লোৱাৰ আগতে আপুনি কেৰি বেগটো এবাৰ চেক কৰিব যে কেৰি বেগটো তেওঁলোকৰ ব্ৰেণ্ডৰ নাম আছেনে নাই। আৰু যদি আপোনাক কেৰি বেগ দিয়া হয় আৰু সেই কেৰি বেগৰ ৰিচিপ্টত যদি কেৰি বেগ চাৰ্জটো দিয়া হয় আৰু কেৰি বেগত তেওঁলোকৰ ব্ৰেণ্ডৰ নামটো থাকে তেনেহলে আপুনি কনজিউমাৰ কোৰ্টত ওচৰত দিব পাৰিব। ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে ভাৰতৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই সম্পৰ্কে সচেতন হ'ব পাৰে আৰু তেওঁলোকৰ লগত কেৰি বেগৰ নামত যি ফ্ৰড বা স্কেম চলি আছে সেইটো সম্পৰ্কে সকলোৱে অৱগত হ'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। এটা এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আহিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় অসম।